Hello everyone. এইচএস স্কুটি ডিস্ট্রিবিউশন বা ডক্টর বাণীকান্ত কাকতি এৱাৰ্ড সাৰ্টিফিকেট বা প্ৰজ্ঞান ভাৰতীয় স্কুটি ডিস্ট্ৰিবিউশন যিবোৰ ষ্টুডেণ্টে পাবা যিবোৰ ভাইটি ভণ্টিয়ে পাবা প্লিজ ভালকৈ মন কৰি শুনিবা মই ৰেগুলাৰ লাইভত ডিছকাছ কৰি আছোঁ বা লাইভ আহি ইউটিউবত লাইভ আহি মই জনাই আছোঁ বা যি আপডেট আহে মই A to Z দি আছোঁ চ' প্লিজ এই ভিডিঅ'টোত মই ৰিকুৱেষ্ট কৰিম কথাখিনি শুনি লোৱা 100% তোমালোকৰ বহু ক্ষেত্ৰত হেল্প হ'ব বা বহুত জায়গাত হেল্প হ'ব স্কুটি ল'বলৈ বা স্কুটি যেতিয়ালৈকে তোমাৰ ঘৰত নাযায় তেতিয়ালৈকে হেল্প পাবা শুনি লোৱা কথাখিনি ফাৰ্ষ্ট অফ অল কথা যে স্কুটি তোমালোকে জানা বহুত ষ্টুডেণ্টৰ কনফিউজন যে দাদা আমি পাম নে নাই মানে কোনবোৰৰ কোৱেশ্চন কোচিং কৰা ষ্টুডেণ্ট ফাৰ্ষ্ট অফ অল কথা পাৰ্চেণ্টটো 80% হ'বই লাগিব নেক্সট কথা হ'ল তোমালোকৰ কোচিং কৰা ষ্টুডেণ্টবোৰক নিদিয়ে বুলি অসম গভৰ্ণমেণ্ট এণ্ড ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে লাষ্ট ইয়াৰে 28 ডিচেম্বৰত ডিক্লেয়াৰ কৰিছিল পিছত ফেব্ৰুৱাৰীত এগেইন টুইটাৰত জনাইছিল যে এইবাৰ দি আছোঁ আমি 2024 বৰ্ষৰ যিবোৰ ষ্টুডেণ্ট 24-25 সেইবোৰক স্কুটি দিছে কোচিং কৰাবোৰক বাট 2000 নেক্সট ইয়াৰৰ পৰা নেদে মানে তোমালোকে যেতিয়া ফাইনেল এক্সাম দি আছিলা ফেব্ৰুৱাৰীত তোমালোকৰ কাৰণে বা আগৰ ষ্টুডেণ্টবোৰকো এটা নোটিফিকেশ্যন দিছিল বা টুইট কৰিছিল যে 2025 পৰা মানে নেক্সট ইয়াৰৰ পৰা আমি নিদিওঁ মানে 2025 পৰা কোচিং কৰা ষ্টুডেণ্টবোৰক নিদিওঁ যিবোৰ ষ্টুডেণ্টে ৰেগুলাৰ কলেজ যাব এইবাৰ এইচএছ দিছে মানে 2025ত এইচএছ দিছে সেই আইন ৰেগুলাৰ কলেজত যাই আছে সেইবোৰ ষ্টুডেণ্টকহে স্কুটি দিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিল এইখিনি ক্লিয়াৰ অ'কে চ' যিবোৰ কোচিং কৰি আছা চ' কি ক'ম উপায় নাই ভাই হওক বা ভণ্টি হওক ভাইটি ভণ্টি উপায় নাই একদম অনেষ্ট কথা কাৰণ অসম গভৰ্ণমেণ্ট বা হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা কথাখিনি একদম আখৰে আখৰে হ'ব ইয়াতে আৰু কোনো ভুল নাই নেক্সট কথাটো হ'ল যে তোমালোকে স্কুটি কেনেকৈ পাবা সেইখিনি মই অলৰেডি প্ৰচেছ বনাই দিছোঁ বহুত ষ্টুডেণ্টৰ এতিয়া কলেজ ৱাইজ ভেৰিফিকেশ্যন হৈ আছে মানে 11,000 প্লাছ ষ্টুডেণ্টৰ যে স্কুটি দিব তাৰে কামৰূপ ডিষ্ট্ৰিক্টত কোন কলেজৰ আণ্ডাৰত কিমানজন আছে বা বৰপেটা মই এটা এক্সাম্পল লৈছোঁ মই বৰপেটাৰ দুখন কলেজত ভেৰিফিকেশ্যন হ'ব BS কলেজ এণ্ড MC কলেজ বুজি ল'বা দেই BS কলেজ এণ্ড MC কলেজ এই BS কলেজ এণ্ড MC কলেজৰ আণ্ডাৰত গোটেই বৰপেটাৰ ষ্টুডেণ্ট আছে লগতে এইচএছ মানে স্পেচিয়েলি যিবোৰ ষ্টুডেণ্ট এইচএছ বৰপেটাত কৰিছে সিহঁতৰ নাম ইয়াতে আছে মানে এই দুখন কলেজৰ আণ্ডাৰত আছে আৰু এই দুখন কলেজৰ ভিতৰতে সিহঁতৰ ভেৰিফিকেশ্যন হ'ব আৰু এই বস্তুটো চাবলৈ তোমালোকে কি কৰিবা তোমালোকে ফুল লিষ্টখন চাবা আৰু ফুল লিষ্ট ক'ত পাবা মই টেলিগ্ৰাম মোৰ বনোৱা আছে মই টেলিগ্ৰাম লিংক ডেছক্ৰিপশ্যনত দি দিম বা স্কেনাৰ মোৰ ইউটিউব চেনেলৰ পোষ্টত দিয়া আছে টেলিগ্ৰামৰ নাইবা টেলিগ্ৰামে বেষ্ট হ'ব তোমালোকে টেলিগ্ৰাম জইন কৰি ৰাখা লগতে হোৱাটছআপ গ্ৰুপৰ বা হোৱাটছআপ চেনেলৰো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তোমালোকে যিবোৰ ষ্টুডেণ্ট আছা চবেই জইন হৈ থাকিবা হেল্প পাবা বহুত ডিষ্ট্ৰিক্টৰ এতিয়ালৈকে নটিফিকেশ্যন অহা নাই কলেজ ৱাইজ কিছুমানৰ আহিছে কোকৰাঝাৰ ইউনিভাৰ্চিটিৰ আহিছে BN কলেজৰ আহিছে KC দাস কমাৰ্চ কলেজৰ আহিছে এনেকুৱা আহিছে চ' মই ৰিকুৱেষ্ট কৰিম জইন হৈ থকা যিবোৰ বস্তু আহে যি নটিফিকেশ্যন আহে যোনখন কলেজৰ হয় মই দি দিম গ্ৰুপত তোমালোকে গ্ৰুপৰ পৰা চাই ল'বা তোমালোকৰ হেল্প হ'ব গ'ল তোমালোকৰ এতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব ফাৰ্ষ্ট তোমালোকৰ প্ৰিয়ৰিটি ডকুমেণ্টছ ভেৰিফিকেশ্যন চ' তোমাৰ ডকুমেণ্টছ যিখিনি লাগতিয়াল ডকুমেণ্টছ তোমাৰ এইচএছ মাৰ্কশ্বিট হওক পাছ চাৰ্টিফিকেট দিয়া নাই ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এডমিট কাৰ্ড 10ৰ এডমিট কাৰ্ড তাৰপিছত আধাৰ কাৰ্ড তোমাৰ দেউতাৰ আধাৰ কাৰ্ড বা ভোটাৰ ID এইবোৰ বস্তু ডকুমেণ্টছ তোমাৰ 2 কপি ফটো এইবোৰ বস্তু জেৰক্স কৰি এণ্ড অৰিজিনেল লগত ৰাখিবা যেতিয়াই তোমাৰ কলেজে মাতিব যোনখন কলেজৰ আণ্ডাৰত আছা তেতিয়াই যাতে তুমি ডকুমেণ্টছ ভেৰিফাই কৰিব পাৰা আৰু ডকুমেণ্টছ ভেৰিফাই কৰাৰ পিছত তোমাক চাৰ্টিফিকেট এখন দিব ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেট এতিয়াও যদি নিদিয়ে এতিয়া ছাপ'জ অহাকাইলৈ ভেৰিফিকেশ্যন আছে যদি নিদিয়ে পিছলৈ দি দিব যদি চাৰ্টিফিকেট আহিছে কলেজৰ হাতত তোমাক দি দিব আদাৰৱাইজ পিছলৈ দি দিব বা বেলেগ এটা দিনত বা নিৰ্দিষ্ট এটা দিনত তোমাক মাতি তোমালোকক দি দিব সেই চাৰ্টিফিকেট চাইহে ডিলাৰে তোমালোকক স্কুটি দিব ডিলাৰে তোমাৰ মুখখন চাই বা লিষ্টত নাম চাই স্কুটি নেদে বুজিছা মই একদম চিধা কথা কোৱা মানুহ মানে চিধা কওঁ ডাইৰেক্ট তোমাৰ মুখখন চাই নিদিয়ে তোমাৰ সেই চাৰ্টিফিকেটখন যেতিয়া তোমাৰ হাতত চাৰ্টিফিকেটখন চাব তোমাৰ আধাৰ কাৰ্ড ল'ব আধাৰ কাৰ্ডৰ জেৰক্স ল'ব বা ফটো মাৰিব তাৰে পিছতে তোমাক স্কুটি দিব চ' প্ৰচেছটো যোনখন কলেজৰ আণ্ডাৰত তোমাৰ নাম আছে সেইখনত তোমাৰ ভেৰিফিকেশ্যন হ'ব তাৰপিছত তোমাক বাণীকান্ত কাকতি এৱাৰ্ড চাৰ্টিফিকেট দিব তাতে চাৰ্টিফিকেটত তোমাৰ নাম এভৰিথিং আছে পাবা তাৰে পিছত ডকুমেণ্টছ ভেৰিফাই হোৱাৰ পিছত ডিলাৰৰ পৰা তোমালোকক চাৰ্টিফিকেট স্কুটি দিব
সাৰ্টিফিকেট তুমি সেইখন কলেজৰ পৰা ল'ব লাগিব নডেল প্ৰিন্সিপালৰ পৰা যোনখন নডেল প্ৰিন্সিপাল তোমাৰ নামৰ সাইডত আছে বা তুমি যোনখন নডেল প্ৰিন্সিপালৰ আন্ডাৰত আছা সেইখন নডেল প্ৰিন্সিপালে তোমাক সিগনেচাৰ সেই সাৰ্টিফিকেটত সিগনেচাৰ কৰি তোমাক দিব সো হোপফুলি বুজিছা মই বহুত বুজাবলৈ চেষ্টা কৰি আছো বাট বহুতে নুবুজে উপায় নাই তথাপিও বুজাই গৈছো অলৱেজ থাকিম বুজাই আৰু গ্ৰুপত থাকিবা ডেসক্ৰিপশনত আছে মই আপডেটবোৰ দি থাকিম আৰু লাইভ ইভিনিং টাইমত মই লাইভ আহো সাবস্ক্ৰাইব কৰি ৰাখিবা চেনেলটো লাইভতো মই বহুত কথা ডিসকাস কৰো সো প্লিজ আৰু এটা কথা মই এড কৰিছো যে তোমালোকৰ স্কুটি কোনেও ল'ব নোৱাৰে তোমাৰ হাতৰ পৰা কাৰণ তোমাৰ নামৰ স্কুটি তোমাৰ নামৰ বস্তু তো কোনেও ল'ব নোৱাৰে দুই এদিন লেট হ'ব পাৰে সো টেনশন ল'ব লাগে একো নাই ডকুমেন্টছ ৰিগাৰ্ডিং বা কিবা ৰিগাৰ্ডিং টেনশন ল'ব লাগে একো নাই আৰু ডকুমেন্টছ আদাৰ ষ্টেটত যদি ডিগ্ৰী কৰি আছা পিআৰসি মেন্ডেটৰি লাগিবই আৰু বাকি নৰ্মেল অসমতে কৰি আছা বিন্দাস আধাৰ কাৰ্ড দেখাবা হৈ যাব ওকে এইখিনি আছিল আপডেট প্লিজ 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 ৰিকুৱেষ্ট কৰিছো কলেজত মানে তোমাৰ কলেজ গ্ৰুপ বা ফ্ৰেণ্ডছক যিবোৰে স্কুটি পাব সেইবোৰক শ্বেয়াৰ কৰিবা আৰু গ্ৰুপত জয়েন হৈ থাকিবা যে বহুত কলেজৰ এতিয়ালৈকে নোটিফিকেশন দিয়া নাই যেনে ধুবুৰীত দিছে কোকৰাঝাৰৰ দিছে বঙাইগাঁৱৰ দিছে কেচি দাস কমাৰ্চ কলেজৰ দিছে মেট্ৰ'খিনি গটেখিনিক খানাপাৰাৰ কলাক্ষেত্ৰ ফিল্ডত মাতিছে যিটো ফিল্ড কলাক্ষেত্ৰৰ তাতে মাতিছে যিমান মেট্ৰ'ৰ ষ্টুডেণ্ট আছে সো তাৰপিছত কেচি দাস কমাৰ্চ কলেজে হোৱাটছআপ গ্ৰুপো খুলিছে সো মই ৰিকুৱেষ্ট কৰিম সেইবোৰ মানে সেইবোৰ ডাইৰেকশ্যন কৰা বা আৰু এই যিমান নোটিফিকেশন আহি আছে সেইবোৰৰ কাৰণে এটলিষ্ট গ্ৰুপটো জয়েন হৈ থাকা সো বিন্দাস পাবা হেল্প কৰি থাকিম কুল থাকা ডকুমেন্টছ ৰেডি কৰা ডকুমেন্টছ ভেৰিফাই যোনখন কলেজত তোমাৰ হ'ব সেইখন কলেজৰ লগত টাচ হৈ থাকা কানেকশ্যন ৰাখা কণ্টেক্ট ৰাখা যাতে নোটিফিকেশন দিলে তুমি পোৱা আৰু মই ৰিকুৱেষ্ট কৰিম তোমালোকক তোমাৰ লগত যদি কোনোবা সাপোজ তুমি 35 ডিস্ট্ৰিক্ট আছে অসমত যোনখন ডিস্ট্ৰিক্টৰে তুমি হোৱা যোনখন কলেজৰে হোৱা তোমাৰ লগত হেনেকুৱা যদি নোটিফিকেশন আহে মোৰ হোৱাটছআপ গ্ৰুপত বা মোৰ নম্বৰত 7002233517 ত দিবা মই যাতে গ্ৰুপত দিব পাৰো যাতে ষ্টুডেণ্টৰ হেল্প হয় সো এইখিনি আছিল ৰিকুৱেষ্ট প্লিজ ভিডিঅ'টো কেনে লাগিছে জনাবা নিশ্চয় আৰু সাবস্ক্ৰাইব কৰি ৰাখিবা ডেসক্ৰিপশনত লিংক আছে হোৱাটছআপ গ্ৰুপ নাইবা মোৰ ইউটিউব চেনেলৰ পোষ্টত স্কেনাৰ আছে টেলিগ্ৰামৰ জয়েন হৈ থাকিবা থ্যাংক ইউ